এই ফটোখন চাওক ফটোখন দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে যে এখন ভৰিৰ ফটো য'ত ইনফেকশ্যন হৈছে ফটোখন মই অকমান ব্লাৰ কৰি দিছোঁ আৰু এইকাৰণে ব্লাৰ কৰি দিছোঁ কাৰণ এনেকুৱা ফটো মই যদি ক্লিয়াৰকৈ দেখুৱাও মোৰ ভিডিঅ'টোত ৰেষ্ট্ৰিকশ্যন লাগিব পাৰে আৰু সেইকাৰণে মই ব্লাৰ কৰি দিছোঁ কিন্তু এই ফটোখন আপোনালোকক এইকাৰণেই দিছোঁ যে এই ৰোগীজনৰ ডায়েবেটিছ আছিল আৰু ডায়েবেটিছ থকাৰ পিছতো তেওঁ কোনো ধৰণৰ সাৱধানতা অৱলম্বন নকৰিলে য'ত যি পায় বাহিৰৰ বস্তুত মানে ফাষ্ট ফুড জাংক ফুড চব খাই আছিলে চিপছ কোল্ড ড্ৰিংকছ মানে এলকহল চিগাৰেট চব খাই আছিলে কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যন নাছিল কোনো ধৰণৰ তেওঁ সাৱধানতা অৱলম্বন কৰা নাছিল কোনো ধৰণৰ ফিজিকেল এক্টিভিটি নাছিল আৰু যাৰ ফলত তেওঁৰ ভৰিত এবাৰ সৰু আঘাত এটা পাইছিলে আৰু সেই আঘাতটোৰ পৰা বাঢ়ি গৈ এনেকুৱা ইনফেকশ্যন হ'ল মই যে ডায়েবেটিছৰ ওপৰত বনোৱা ভিডিঅ'বোৰত আগতে বহুতবাৰ আপোনালোকক কওঁ যে যিসকল ৰোগীৰ ডায়েবেটিছ আছে তেওঁলোকে নিজৰ ভৰি দুখনৰ যতন লোৱাটো খুবেই জৰুৰী যদি ভৰি দুখনৰ যতন নলয় তেনেহ'লে এনেকুৱা ধৰণৰ অসুবিধা বা এনেকুৱা ধৰণৰ ইনফেকশ্যন আপোনালোকৰো হ'ব পাৰে আৰু সেইকাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ আৰু এইকাৰণে বনাইছোঁ মই আজি আপোনালোকক এই পিলাটেছ বেণ্ডডালেৰে কেইটামান এক্সাৰচাইজ দেখুৱাম ভৰিৰ ঘৰত থাকি আপোনালোকে কৰিব পাৰিব আৰু এনেকুৱা পিলাটেছ স্মল লাৰ্জ মিডিয়াম এক্সট্ৰা লাৰ্জৰ সেট আপোনালোকে ফ্লিপকাৰ্ট এমাজনত অৰ্ডাৰ কৰি নিজৰ কাৰণে মানে কিনিব পাৰে বেছি দাম নহয় 1000 পৰা 1500 টকাৰ ভিতৰত পাব আৰু এইডালেৰে আপোনালোকে নিজৰ ভৰি দুখনৰ যতন খুব ধুনীয়াকৈ ল'ব পাৰে গতিকে আহক এতিয়া এক্সাৰচাইজ কেইটা আৰম্ভ কৰোঁ আৰু এই এক্সাৰচাইজ কেইটা আপোনালোকে সদায় ৰাতিপুৱা গধূলি দুবাৰকৈ ঘৰত থাকি কৰি থাকিব পাৰিব ফাৰ্ষ্ট এক্সাৰচাইজটোৰ কাৰণে আমি পিলাটেছ বেণ্ডডাল এনেকৈ দুইখন ভৰিত লগাই ৰাখিম মই যেনেকৈ লৈছোঁ অকণমান পিলাটেছ বেণ্ডডাল টান কৰি ৰাখিম আৰু কঁকালত হাতটো দি যিকোনো এখন ভৰি প্ৰথমতে ওপৰলৈকে উঠাম আৰু তললৈকে লৈ যাম আকৌ ওপৰলৈকে উঠাম তললৈকে লৈ যাম এনেকৈ আমি 10 to 20 ৰেপিটেশ্যন কৰিম এখন ভৰিৰে তাৰপিছত আনখন ভৰিৰে একে এক্সাৰচাইজটো 10 to 20 ৰেপিটেশ্যন কৰিম দুইখন ভৰিৰে এনেকৈ যেতিয়া আমি 10 to 20 ৰেপিটেশ্যন কৰিম সেইটো হৈ যাব এটা সেট আৰু তেনেকৈ আমি 3 to 4 সেট কৰিম এটো হৈ গ'ল ফাৰ্স্ট এক্সাৰসাইজ এতিয়া আহক সেকেন্ড এক্সাৰসাইজটো আৰম্ভ কৰোঁ সেকেন্ড এক্সাৰসাইজটোৰ কাৰণে আমি পিলাটেছ বেণ্ডালৰ ভিতৰত দুইখন ভৰি এনেকৈ ৰাখিম আগৰ নিচিনাকৈ আগৰ এক্সাৰসাইজটোৰ নিচিনাকৈ আমি দুইখন হাত কঁকালত এনেকৈ ৰাখিম আৰু একদম প্ৰথম এক্সাৰসাইজটোৰ নিচিনাকৈ প্ৰথমতে ভৰিখন ওপৰলৈকে এনেকৈ লৈ যাম তললৈকে আনিম এবাৰ সাইডলৈকে লৈ যাম তললৈকে আনিম এবাৰ ওপৰলৈকে আনি আকৌ তললৈকে নি সাইডলৈকে উঠাই আকৌ আগৰ অৱস্থালৈকে আনিলে হেতু হৈ যাব এটা ৰেপিটেশন তেনেকৈ আমি 10 to 20 ৰেপিটেশন কৰিম এখন ভৰিৰে তাৰ পিছত আকৌ আনখন ভৰিৰে 10 to 20 ৰেপিটেশন কৰিম যিমান পাৰো আমি সাইডত ওপৰলৈকে উঠাম যিমান পাৰো আমি মানে আগফালে ওপৰলৈকে উঠাম তেনেকৈ আমি 10 to 20 ৰেপিটেশন কৰিম দুইখন ভৰিৰে 10 to 20 ৰেপিটেশন এবাৰ কৰিলে হেতু হৈ যাব এটা সেট আৰু তেনেকৈ আমি তিনিটা সেট কৰিম এটো হৈ গ'ল সেকেন্ড এক্সাৰসাইজ এতিয়া আহক আমি 3 নম্বৰ এক্সাৰসাইজটো ষ্টাৰ্ট কৰোঁ নেক্সট এক্সাৰসাইজটো কৰিম আমি স্কোৱাট ওয়াক মানে স্কোৱাট পজিশনত আমি ওয়াক কৰিম সাইড টু সাইড হেতু কৰিবৰ কাৰণে আমি অকমান তললৈকে এনেকৈ বহি লম যেতিয়া বহি লম এটা কথা মনত ৰাখিব আমাৰ গ্লুটছ একেবাৰে পিছফাললৈকে উলিয়াই দি আমি এইটো পজিশনত আমি এই পজিশনটো হোল্ড কৰিম আঠু আমি বহুত আগলৈকে উলিয়াই নিদিও আৰু এই পজিশনটো আমি হোল্ড কৰি আমি সাইডত ওয়াক কৰিম 1 2 3 4 5 তেনেকৈ আমি এটা সাইডত 10 টাইমছ ওয়াক কৰিম নেক্সট আকৌ আনটো সাইডত আমি ৰিটাৰ্ণ হ'ম 1 2 3 আপ টু 10 টাইমছ এতে যি সকলৰ আঠুৰ বিষ আছে বা কঁকালৰ বিষ আছে তেখেতসকলে এনেকৈ এক্সাৰসাইজটো কৰিব নালাগে তেখেতসকলে সিম্পলি নৰ্মেল ষ্টেণ্ডিং পজিশনত থাকি সাইড টু সাইড ওয়াক কৰিলে হ'ল আৰু যেতিয়া সাইড টু সাইড ওয়াক কৰিব আমাৰ এই কোৱাড্ৰিচেপছ মাসল যিখিনি আছে সেইখিনি অকমান আমি টাইট কৰি ৰাখি আমি সেই এক্সাৰসাইজটো কৰিম এবাৰ আকৌ দেখুৱাই দিছো 1 2 3 4 up to 10 repetition আকৌ তেনেকৈ আমি ৰিটাৰ্ণ হ'ম এইটো এক্সাৰসাইজ দুইবাৰ মানে আপ ডাউন কৰোতে 10 টোটাল 20 ৰেপিটেশন এটা সেটত কৰিম আৰু তেনেকৈ আমি পাঁচটা সেট কৰিম এইটো হৈ গ'ল 3 নম্বৰ এক্সাৰসাইজ এতিয়া আমি 4 নম্বৰ এক্সাৰসাইজটো কৰিম 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে এনেকৈ আমি পিলাটেছ বেণ্ডডাল লৈ ল'ম আৰু এই পজিশনটো লৈ আমি যিকোনো এখন ভৰি ওপৰলৈকে উঠাম
আৰু তললৈকে আনিম 1 2 3 4 up to 10 to 15 ৰিপিটিশ্যন আৰু এই এক্সাৰসাইজটো কৰোঁতে এটা কথা মনত ৰাখিব যেতিয়া আমি ওপৰলৈকে উঠাম আমাৰ আঁঠু সম্পূৰ্ণৰূপে সিধা হৈ থাকিব লাগিব আঁঠু বেকা কৰি ৰাখি ওপৰলৈকে যাতে আপোনালোকে নুঠায় এখন ভৰিৰে 10 to 15 ৰিপিটিশ্যন আনখন ভৰিৰে 10 to 15 ৰিপিটিশ্যন তেনেকৈ এটা সেট হ'ব তেনেকৈ আমি তিনিটা সেট কৰিম এইটো হৈ গ'ল 4 নম্বৰ এক্সাৰসাইজ এতিয়া লাষ্ট মানে 5 নম্বৰ এক্সাৰসাইজটো আপোনালোকক দেখুৱাই দিম 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আমি পিলাটেছ বেণ্ডডালৰ ভিতৰত এনেকৈ ভৰি দুখন ৰাখিম আৰু ইয়াক টাইট কৰি ল'ম মানে টানি ৰাখিম পিলাটেছ বেণ্ডডাল আৰু টানি ৰাখি আমি প্ৰথমতে ভৰিৰ টোত মানে একেবাৰে আগফালে জোৰ দি গেৰুৱাকেইটা ওপৰলৈকে যিমান পাৰোঁ উঠাই দিম আৰু লাহেকৈ তললৈকে নমাই এতিয়া গেৰুৱাকেইটাৰ ওপৰত ভৰ দি আমি আগফালে ভৰি দুখন যিমান পাৰোঁ উঠাই দিম মানে এনেকৈ 1 1 2 2 3 3 4 4 5 5 up to 15 ৰিপিটিশ্যন 10 to 15 ৰিপিটিশ্যন এটা সেটত তেনেকৈ আমি 4টা সেট কৰিম গতিকে এই 5টা এক্সাৰসাইজৰ জৰিয়তে আপোনালোকে নিজৰ ভৰি দুখনক খুব ধুনীয়াকৈ যতন ল'ব পাৰিব আপোনালোকৰ ভৰিত যদি মাংসপেশী কম আছে তেনেহ'লে এই এক্সাৰসাইজ কেইটাৰ জৰিয়তে আপোনালোকে ভৰিৰ মাংসপেশীৰ গঠন সুদৃঢ় কৰিব পাৰিব ভৰিৰ মাংসপেশীৰ সংখ্যা বঢ়াব পাৰিব মানে সেল মাসল সেল আপোনালোকে বঢ়াব পাৰিব আৰু ইয়াৰে লগত প্ৰটিন অকমান বেছিকৈ ল'ব আপোনালোকৰ ডায়েটত প্ৰটিনযুক্ত খাদ্য অকমান বেছিকৈ খাব এইখিনি এক্সাৰসাইজ কৰিব আৰু সন্ধিয়া নাইবা গধূলি অকমান খোজ কাঢ়িব এইখিনি কৰি থাকিলে আপোনালোকে নিজক সুস্থ কৰি ৰাখিব পাৰিব গতিকে আজিৰ ফিটনেছ ভিডিঅ'টোত ইমানেই নতুন ফিটনেছ ৰিলেটেড ভিডিঅ'লৈ মই অতি সোনকালে আহিম ধন্যবাদ